ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক আগ্ৰহ আছিল যে আমি সমগ্ৰ অসমত আমি NDAৰ এলায়েন্স যি পাৰ্টনাৰ আছে বিজেপি AGP আৰু য'ত য'ত আমাৰ এনেকুৱা আঞ্চলিক দলবিলাক আছে আৰু লগত দুই দলৰ সন্মানীয় সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কেন্দ্ৰত আমাৰ ৰাজ্যিকত এটা সিদ্ধান্ত লৈছে যে আমি এলায়েন্সত অনাগত আমি পঞ্চায়ত নিৰ্বাচন খেলিম আৰু সেই নিৰ্দেশনা আমি আগত লৈ আজি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বিধায়ক হিচাপে ইয়াত উপস্থিত আছো আৰু আমি সকলোৱে এই মঞ্চৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিলো যে অনাগত যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি NDA এলায়েন্স NDA পাৰ্টনাৰক লগত লৈ আমি ইলেকশ্যন খেলাৰ প্ৰস্তুতি লৈছো আমি আশা কৰিছো এই এলায়েন্সে আমাক অনাগত দিনত এক ভাতৃত্ব সম্পৰ্ক থাকিব আৰু অনাগত দিনত আমি কমলপুৰ সমষ্টিত বিজেপি আৰু AGPয়ে 100% সিট আমি পাবলৈ সক্ষম এইটো আমাৰ বিশ্বাস আৰু লগতে আপোনালোককো অনুৰোধ কৰিছো আমাৰ দলীয় সতীৰ্থসকলক যে সকলোৱে যেহেতু আমি এলায়েন্সত আছো এৰা ধৰাৰ মাজেৰে যাতে আমি অনাগত দিনত আমি এই নিৰ্বাচনটো অৱতীৰ্ণ হ'ব পাৰো আমাৰ জিলা ভিত্তিত এখন সমন্বয় কমিটি ইতিমধ্যে গঠন হৈছে আজি আমি সমষ্টি ভিত্তিত এখন সমন্বয় কমিটি আমি গঠন কৰি দিছো আৰু এই সমন্বয় কমিটিয়ে অহাকালি সন্ধিয়াৰ ভিতৰত আমি ক'ত কেনেকৈ সিট শ্বেয়াৰিং হ'ব এইবিলাকৰ ব্যৱস্থা তেখেতসকলে এটা বাছনি কৰিব এটা প্ৰক্ৰিয়া তেখেতসকলে কৰিব কৰি পিছত আমি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বহি আমি পৰহি বা তাৰ পিছদিনা আমি বা আমাৰ দলীয় সতীৰ্থক লগত লৈ আমি এইটো ৰাজ্যিক আৰু জিলালৈকে আমি প্ৰেৰণ কৰিম আৰু আমি আশা কৰিছো যে যি আমাৰ পৰম্পৰা আমি ৰক্ষা কৰি আছিলো যোৱা বিধানসভাত 2015 বিধানসভাত 21 বিধানসভাত আৰু এতিয়া আজি আমাৰ পঞ্চায়ত নিৰ্বাচনতো সেই পৰম্পৰা আমি কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰু জিলাৰ লগত সহযোগ কৰি আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছো যে অগপ আৰু বিজেপিয়ে সিট শ্বেয়াৰিঙত ইলেকশ্যন খেলিব কমলপুৰত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনৰ যুঁজত নামিব সেইটোৱে ঠেকলাই তাত সিট শ্বেয়াৰিং হ'বই কোনো ডিমত নাই আপুনি লিখি দিয়ক সিটৰ ভাগ বতৰা হ'ব কিন্তু কি হ'ব এই মুহূৰ্তত আমি ইয়াতে বহি কোৱাটো দিগদাৰ কাৰণ এইখিনি কৰিব লাগিব আপোনাৰ জানে 224টা ৱাৰ্ড আছে 4টা জিলা পৰিষদ আছে 25খন পঞ্চায়ত APB আছে 24খন তেতিয়াহ'লে এইটোতো 1 মিনিটতে কোৱা কথা নাই কিন্তু আমি দলৰ নীতি নিৰ্দেশনা সত্যব্ৰত কলিতা ডাঙৰীয়া মই মানি পেলাই আগবাঢ়িছো কলিতা নজিমুদ্দিন আমাকে ধৰি আমাৰ দুটা দলৰ নেতৃস্থানীয় ব্যক্তিসকল আৰু অতিকে প্ৰিয় সাংবাদিক বন্ধুসকল প্ৰথমে আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো আৰু পঞ্চায়ত নিৰ্বাচনৰ লগে লগে জাতীয় উৎসৱ ৰঙালী বিহু আহিছে সকলোকে এই সুযোগতে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমি NDAৰ অংশীদাৰ আমি ইমান দিন মিত্ৰতাত আছো 2016 চনৰ পৰা আৰু ইতিমধ্যে যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 আৰু 7 মে তাৰিখে অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আমাৰ নীতিগতভাৱে আমি একত্ৰিত হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে আৰু দুটা দলৰ এই নীতিৰ আধাৰত এই নিৰ্দেশনাৰ আধাৰত আজি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি আমাৰ মানে আগশাৰীৰ নেতা আছে কৰ্মী আছে দায়িত্বত থকা ব্যক্তি আছে তাৰোপৰি বিধায়ক দিগন্ত কলিতা আৰু মই নিজে আজি সকলোৱে নীতিগতভাৱে এটা কথাত আমি একমত হৈছোঁ যে এই নিৰ্বাচনটোত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে আমি ৰাইজৰ মাজলৈ যাম আৰু পঞ্চায়ত নিৰ্বাচনত আমি একত্ৰিতভাৱে অংশগ্ৰহণ কৰিম অন প্ৰিন্সিপল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত